জয় গুৰু শংকৰ। এখন ভাগৱতী সমাজ অসম যোৰহাট জিলাৰ এই জিলা পালনাম থানত প্ৰতি বছৰে আমি পবিত্ৰ ভাদ মাহটো উলহ মালহেৰে পালন কৰোঁ। এই বছৰো একেদৰে আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাদ মাহটো খুব পবিত্ৰভাৱেৰে পালন কৰিবলৈ আগবাঢ়িছোঁ। শাওণ মাহৰ সংক্ৰান্তিৰ দিনৰ পৰাই আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। আমাৰ যি পতাকা ধৰ্মধ্বজা বুলি কোৱা যায়, ধৰ্মধ্বজা সংক্ৰান্তিৰ দিনা আমি উত্তোলন কৰিম। মাননীয় সভাপতিৰ যোগেদি আমি উত্তোলন কৰিম। আৰু ভাদ মাহৰ 1 তাৰিখৰ পৰা আমাৰ জিলাৰ বুঢ়া ভকতসকল কমেও 25 জন বুঢ়া ভকত সদায় ইয়াতে ৰাতি দিনে থাকি নাম সাধনা কৰিব। আৰু পুৱা প্ৰাতঃ প্ৰসংগৰ পৰা 4 বজাৰ পৰা প্ৰসংগ আমাৰ আৰম্ভ হ'ব। দুপৰ প্ৰসংগ, মধ্যাহ্ন প্ৰসংগ আৰম্ভ হ'ব, বিয়লি প্ৰসংগ থাকিব, সন্ধিয়া প্ৰসংগ থাকিব। আৰু মহাপুৰুষৰ তিথিসমূহত বিশেষকৈ সন্ধিয়া প্ৰসংগৰ আগে আগে গুণমালা কীৰ্তন আমাৰ কৰাৰ নিয়ম, সেয়া কৰা হ'ব। এইবাৰ এটা বিশেষ কাৰ্যসূচী আমি লৈছোঁ, প্ৰতিবাৰে কৰা নাযায়। আমি নাম সামৰণিৰ দিনা যদিও পালনাম আগতে পাতিছিলোঁ, এইবাৰ কিন্তু মহাপুৰুষ গুৰু দুজনাৰ তিথিত আৰু কৃষ্ণ জন্মাষ্টমীৰ দিনা সন্ধিয়ালৈ আমি একাষাৰকৈ পালনাম গোৱাৰ মনস্থ কৰিছোঁ দাতাসকলৰ যোগেদি। সিও এটা আমাৰ নতুন কাৰ্যসূচী সংযোজন হৈছে। পালনাম আমি গাওঁ যদিও নাম সামৰণিৰ দিনাহে কৰা হয়, কিন্তু এইবাৰ তিথিকেইটাতো আমি পালনাম আয়োজন কৰিছোঁ। ভকতসকলৰ প্ৰতি আমাৰ ইয়াত থকা ভকতসকলৰ কথা সুধিছে আপুনি? নহয়, আচলতে ইয়াত নিজাকৈ কোনোবাই প্ৰসংগৰ নাম চলি থাকিব। পুৱাৰ পৰাই আমাৰ চাহ জলপানৰ ব্যৱস্থা হ'ব, দুপৰীয়া মধ্যাহ্ন ভোজন হ'ব, আৰু বিয়লি চাহৰ ব্যৱস্থা হ'ব, আৰু সন্ধিয়াকৈ সিদ্ধান্নৰ ব্যৱস্থা কৰা হৈছে। আৰু মাজতেতো আৰু কোনোবা আলহী অতিথি আহি থাকে, অট'মেটিক অহৰ্নিশে আমাৰ চাহৰ ব্যৱস্থা আছে। ভকতে চাহ একাপ খাই যাবলৈ পাব, সেইটো আমি চেষ্টা কৰিম। একাপ চাহ, আপুনি আহিছে, একাপ চাহ খুৱাই পঠিয়াবলৈ চেষ্টা কৰিম। কিন্তু আমাৰ যিসকল সকলো ভকতে ইয়ালৈ আহি থকা অভ্যাস আছে, জানে, তেখেতলোক আহিলে পুৱা চাহ জলপান কৰাৰ পিছত নাম সাধনা, নাম জপ, মালা জপ ইত্যাদি কামত লাগিলে। তাৰপিছত দুপৰীয়া প্ৰসাদ হ'ল, প্ৰসাদৰ পিছত সিদ্ধন্ন হ'ল, সিদ্ধনৰ পিছত আকৌ বিয়লি এসময়ত চাহ একাপ, বিয়লি প্ৰসংগৰ পিছত চাহ একাপৰ ব্যৱস্থা হয়, সন্ধিয়া আৰু ভোজন হয়। চাওক, মহাপুৰুষ গুৰুজনৰ যিকেইটা তিথি আমাৰ 3 তিথি হ'ব, তিথিত আমাৰ সাংস্কৃতিক অনুষ্ঠান নিশ্চয় হ'ব। বিভিন্ন পৰ্যায়ৰ শিল্পীসকলে দিহানাম প্ৰদৰ্শন কৰিব। আমাৰ স্থানীয় শিল্পীও আছে বহুত, তেখেতলোককো সুবিধা দিয়া হ'ব। তেওঁলোকে যোগাযোগ আমাৰ লগত ইতিমধ্যে কৰিছে। আৰু আমাৰ এটা সাংস্কৃতিক শোভাযাত্ৰা হ'ব। শেষত আমাৰ এটা ভাল সাংস্কৃতিক শোভাযাত্ৰা হ'ব। আৰু আহিনৰ 15 তাৰিখলৈকে আমাৰ এই যাত্ৰা চলি থাকিব। কিয়? আহিনৰ 15 তাৰিখে মহাপুৰুষ গুৰুজনৰ জন্মোৎসৱ হ'ব। অক্টোবৰৰ 2 তাৰিখ হ'ব। 2 তাৰিখৰ দিনা আমি ভাগৱতী সমাজ, সতীৰাধিকা মাতৃসেৱা সমাজ, সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ, যোৰহাট জিলা সমিতিৰ সৌজন্যত একেলগে আমি মহাপুৰুষ গুৰুজনৰ জন্মোৎসৱ উলহ মালহেৰে পালন কৰিম। সেইদিনাও এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আমাৰ হ'ব।